বিশ্বৰ লগতে অসমতো পবিত্ৰ বৰদিনৰ উৎসাহ গীৰ্জাই গীৰ্জাই চলিছে কেৰলৰ অনুশীলন বৰদিনত নৃত্য প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে শিশু যুৱতী বৰদিনৰ বিভিন্ন সামগ্ৰীৰে উপচি পৰিছে বজাৰ খ্ৰীষ্টান ধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ বৰদিন সমাগত উৎসাহৰ অন্ত নাই সামগুৰিৰ উদমাৰী বেপ্টিষ্ট মণ্ডলীৰ এইবাৰ 3 দিনীয়াকৈ পালন কৰিব বৰদিন সেয়েহে চাফ চিকুণ কৰি তোলা হৈছে গীৰ্জাঘৰ অহৰহ চলিছে কেৰলৰ অনুশীলন শিশু আৰু যুৱতীসকলে পৰিৱেশন কৰিব নৃত্য যাৰ বাবে চলিছে আখৰা আমি প্ৰতি বছৰে উলহ মালহেৰে পালন কৰোঁ কাৰণ যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহিছিলে তেওঁ ঈশ্বৰ আছিল যদিও তেওঁ মানৱ ৰূপ ধাৰণ কৰি এই পৃথিৱীলৈ আহিল মানুহক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ পৃথিৱীত শান্তি দান কৰিবলৈ গতিকে সেই কথা আমাৰ যাতে প্ৰতিজনৰ হৃদয়ত জাগ্ৰত হয় তাৰ কাৰণে আমি প্ৰতি বছৰে উলহ মালহেৰে পালন কৰোঁ আৰু এইবাৰ এই চাৰ্চত 3 দিনীয়া কাৰ্যসূচী লোৱা হৈছে আমি 24 তাৰিখ সন্ধিয়াৰ পৰা এই কাৰ্যসূচী আমি আয়োজন কৰিম আৰু আমাৰ 25 তাৰিখ সন্ধিয়া 25 তাৰিখ দিনজোৰা কাৰ্যসূচী হ'ব তাত গীত নৃত্যৰ বাহিৰেও আমাৰ আত্মিক শিক্ষা আমাৰ আলহী শিক্ষকৰ দ্বাৰা আমি ল'ম আমি 26 তাৰিখলৈকে এই কাৰ্যসূচী ৰাখিছোঁ উদালগুৰি জিলাৰ বৰবেঙেৰা বেপ্টিষ্ট গীৰ্জাঘৰে পালন কৰিছে শতবাৰ্ষিকী নতুনকৈ নিৰ্মাণ কৰি সুন্দৰকৈ সজোৱা হৈছে গীৰ্জাঘৰটি লগোৱা হৈছে বিভিন্ন তৰহৰ ষ্টাৰ নিশা আলোকসজ্জাৰে উজ্বলি উঠিব সমগ্ৰ গীৰ্জাঘৰ চৌহদ নিৰ্মাণ কৰা হ'ল বেল টাৱাৰ যি বেল টাৱাৰ আজি উন্মোচন কৰিলে বিটিআৰৰ উপমুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰীয়ে আমি 24 তাৰিখ ৰাতিৰ পৰা আৰম্ভ কৰিব আৰু 25 তাৰিখ প্ৰায় ৰাতিত আমি শেষ কৰিম আৰু কেনেকুৱা প্ৰস্তুতি হৈছে মানুহবিলাক প্ৰস্তুতিটো আমাৰ বৰবেঙেৰা মণ্ডলীটো বহুত উৎসাহ হ'ব বহুত উৎসাহ হ'ব আৰু তাতে প্ৰায় মণ্ডলীৰ মানুহবিলাকে ইয়াতে গোট খাব আৰু তাতে প্ৰীতিভোজ হ'ব এনেকৈ আমি বৰদিনটো উদযাপন কৰিব আৰু ইফালে মহানগৰীৰ প্ৰতিখন বজাৰ উপচি পৰিছে বৰদিনৰ বিভিন্ন সামগ্ৰীৰে ডেন্সিং সান্তা মিউজিকেল সান্তা ভিন্ন তৰহৰ ষ্টাৰ খ্ৰীষ্টমাছ ট্ৰী জিংগল বেল আলোকসজ্জাৰে উভৈ নদী শিলপুখুৰীৰ বজাৰ গতিকে বজাৰলৈ আহক আৰু ক্ৰয় কৰক বৰদিনৰ সামগ্ৰী ধুনীয়া ধুনীয়া সান্তা ক্লজ আহিছে আপোনাৰ হয় 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 এনেকুৱাবোৰ আহিছে আপোনাৰ তাৰপিছত আকৌ মিউজিকেল এনেকুৱা এইবোৰো আছে আপোনাৰ প্ৰাইচ কিমান হ'ব এইটো কোনটো এইটো 1150 মান আহিব সৰু সান্তা ক্লজ বিলাক আপোনাৰটো প্ৰায় 10 रुपीस মানৰ পৰা আহি যায় সৰু সৰু যিবিলাক ট্ৰী বিলাকত হ্যাং কৰিবৰ কাৰণে থাকে 100 रुपीस মানতে ধুনীয়া ধুনীয়া সান্তা ক্লজ পাই যায় ষ্টাৰবোৰ পেকেট আপোনাৰ 50 रुपीसৰ পাব 100 रुपीसৰ পাব 150 আছে এনেকুৱা ৰেঞ্জৰ আহি যায় যদি কোনোবা কাস্টমাৰ আহিব বিচাৰি ইয়াত আহিলে সকলো পাব হয় হয় এইটো যে আপুনি সকলোখিনি পাই যাব ইয়াতে আহক আপোনালোক পবিত্ৰ বৰদিন পালন কৰিবলৈ এইদৰে এতিয়া সাজু হৈছে বিশ্বৰ লগতে অসমৰ খ্ৰীষ্ট ধৰ্মীয় লোকসকল ব্যুৰো ৰিপৰ্ট নিউজ লাইভ